मैं পোনপ্ৰথমে অসমৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। লগতে ৰাজ্যিক নেতৃত্ব ৰাজ্যিক সভাপতি শ্ৰদ্ধাৰ দিলীপ শইকীয়া ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। মোক আজি নাগৰজুলি ২৭ নং নাগৰজুলিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। লগতে মই নাগৰজুলি ৰাইজৰ হৈ মোক ৰাজ্যিক নেতৃত্ব সকলো ৰাজ্যিক নেতৃত্বক ধন্যবাদ জনাইছোঁ। আস্থা মোৰ ওপৰত ৰাখিছে, মই ধন্যবাদ জনাইছোঁ। দলৰ সকলো কাৰ্যকৰ্তা বা দলৰ শীৰ্ষ নেতৃত্বক মই ধন্যবাদ জনাইছোঁ। হয় চাওক, আজি মই নাগৰজুলি পৰিষদীয় সমষ্টিত মোক টিকেট প্ৰদান কৰিছে দলে। মই এতিয়া মোৰ দায়িত্ব বাঢ়িছে। মই নাগৰজুলি পৰিষদীয় সমষ্টিৰ কাৰণে ৰাইজৰ কাৰণে নাগৰজুলি ৰাইজৰ কাৰণে যিখিনি কাম কৰিব লগা আছে, উন্নয়নমূলক কাম যিখিনি বাকী আছে সেইখিনি মই কৰি যাম আগন্তুক দিনত। আৰু মই পোনপ্ৰথমতে মই ৰাজ্যিক নেতৃত্বৰ লগতে মই নাগৰজুলিবাসী ৰাইজে মোৰ ওপৰত আস্থা ৰখাৰ কাৰণে মই সকলোকে মই ধন্যবাদ জনাইছোঁ। সভাপতি সন্মানীয় দিলীপ শইকীয়া মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। কাৰণ বহু সময় অপেক্ষাৰ মূৰত আজি আমাৰ নাগৰজুলিত প্ৰাৰ্থী প্ৰদান কৰিলে আৰু আজি যুৱচামে প্ৰাধান্য পালে, তাৰ কাৰণে মই দিলীপ শইকীয়া মহোদয়ক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ 15জন প্ৰাৰ্থীয়ে এপ্লাই কৰিছে, তাৰে মাজত এজন। সকলোৱে যাতে সংঘবদ্ধ হৈ আমাৰ এই যিজন প্ৰাৰ্থীয়ে প্ৰাৰ্থী টিকেট পালে তেওঁক সহায় সহযোগ আগবঢ়াই লৈ যাতে বৃহৎ ভোটেৰে আমি জয়লাভ হ'বলৈ সক্ষম হ'ম। আৰু আজি যিজন ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে এইটোৱে উমান পায় যে আমি নাগৰজুলিত যে সকলো যুৱচাম একত্ৰিত হৈ আজি তেখেতৰ হৈ আগবাঢ়ি আহিছে। আৰু ইয়াতেই যে গম পায় যে আমি নাগৰজুলিত এখন বৃহৎভাৱে জয়যুক্ত হ'বলৈ সক্ষম হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।